সকলোকে নমস্কাৰ জনাই আজিৰ ৰাশিফল শিতান আৰম্ভ কৰিছোঁ। আজি শনিবাৰ মাঘ মাহৰ 11 তাৰিখ আৰু 2025 চনৰ জানুৱাৰী মাহৰ 25 তাৰিখ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব 6:07 আৰু সূৰ্য অস্ত যাব 4:57। আজি একাদশী তিথি ৰাতি 6:35 থাকিব। তাৰপিছত দ্বাদশী তিথি আৰম্ভ হ'ব। জ্যেষ্ঠা নক্ষত্ৰ। আজি জন্ম হোৱাসকলৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ আৰু ৰাক্ষসগণ হ'ব। আজি মাংগলিক কাৰ্যৰ বাবে যাত্ৰা নাই, শুভ কৰ্ম আজি নাই। আজিৰ ভাগ্যশালী ৰাশিবোৰ হ'ল ক্ৰমে বৃষ, মিথুন, কৰ্কট, সিংহ, তুলা, বৃশ্চিক, ধনু আৰু কুম্ভ। সাৱধানে থাকিবলগীয়া ৰাশিবোৰ হ'ল মেঘ, কন্যা, মকৰ আৰু মীন। আপুনি যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। আহক তেন্তে আৰম্ভ কৰোঁ ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিসকল, আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব। আৰু প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল নহয়, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। আজি আপোনাৰ কিন্তু টকাৰ ক্ষেত্ৰত ভাল ক'বলৈ গ'লে, আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত কথা বতৰা কৰোঁতে আপুনি অকণমান সতৰ্ক থাকিব, অন্যথা ইয়াৰ বিপৰীতে গ'লে আপোনাৰ পৰিয়ালত কাজিয়াৰ সৃষ্টি হ'ব পাৰে। আৰু দাম্পত্য জীৱনতো স্বামী স্ত্ৰীৰ মাজত দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। গতিকে এনেকুৱা পৰিস্থিতিত আপুনি সাৱধান থাকিলে অলপ পৰিত্ৰাণ লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ শুভ, আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব। আপোনাৰ দিনটো শুভ। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব যদি আপুনি চেষ্টা কৰে। আপোনাৰ আজি আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালত আজি সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। লগতে আত্মীয় স্বজনৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আজি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। কৰ্মজীৱনতো মধ্যমীয়া ফল পাব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত গুৰুত্ব দিয়া উচিত। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। আপুনি অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে শৰীৰৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। শুভ সংখ্যা 1, শুভ ৰং ৰঙা। ৰাশিৰ জাতক জাতিকাসকল, ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ক, দ্বিতীয় ছ আৰু ঘৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি যি কাম কৰিব সেই কামতে আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ, মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ যিসকলে প্ৰেমৰ লগত জড়িত হৈছে তেওঁলোকে আজি ভাল ফলাফল লাভ কৰিব। দাম্পত্য জীৱনতো শুভ, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। লগতে দুয়োজনৰ মাজত বুজাবুজি আলাপ আলোচনা থাকিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল লাভ কৰিব। আজি টকাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে, খৰচ বৃদ্ধি। লগতে পৰিয়ালৰ সদস্যসকলৰ লগত অকণমান ভুল বুজাবুজি হ'ব পাৰে, তাত আপুনি সাৱধানতা অৱলম্বন কৰিব। শুভ সংখ্যা 8, শুভ ৰং ক'লা। আপোনাৰ দিনটো শুভ হওক।
এতিয়া আহিছোঁ কৰ্কট ৰাশি, যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো হ আৰু মূৰ্ধন্যৰ দৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ কথা ক'বলৈ গ'লে আজি আপোনাৰ আকস্মিকভাৱে ধন লাভৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে আৰু আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আৰু পৰিয়ালৰ কথা ক'বলৈ গ'লে আজি পৰিয়ালত মাংগলিক অনুষ্ঠান হ'ব পাৰে, মানে পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। আত্মীয় স্বজনৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে হালধীয়া। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ম আৰু মূৰ্ধন্যৰ দৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্য পাতি ভাল থাকিব। অইন দিনতকৈ আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। লগতে আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। আত্মীয় স্বজনৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। লগতে গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত আজি মিলা প্ৰীতি মৰম ভাল পোৱা থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। সিংহ ৰাশিৰ যুৱক যুৱতীসকলৰ বাবে আজিৰ দিনটো শুভ আৰু দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আপুনি অকণমান কৰ্মক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। শুভ সংখ্যা 1 আৰু শুভ ৰং ৰঙা। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজিৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি, যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো প আৰু মূৰ্ধন্যৰ থৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কন্যা ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্য পাতি ভাল থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে, লগতে আত্মীয় স্বজনৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। গৃহত আজি আলহী আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা থাকিব। লগতে দুয়োজনৰ মাজত আজি বুজাবুজিতা থাকিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল লাভ কৰিব। আৰু কৰ্মক্ষেত্ৰত আজি আপুনি আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব, অন্যথা ভুল হোৱাৰ সম্ভাৱনা আছে। কন্যা ৰাশিৰ জাতক জাতিকাসকল শুভ সংখ্যা 8, শুভ ৰং ক'লা। ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি, যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো পেটকাটাৰ ৰ আৰু দান্ত্যাৰ দৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। তুলা ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে আৰু আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো শুভ আৰু দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি বুজাবুজি আজি থাকিব আৰু আপুনি অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে আৰু পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান আপুনি সাৱধানতা অৱলম্বন কৰিব। শুভ সংখ্যা 2, শুভ ৰং বগা। ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো 53 আৰু 29 দৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় স্বজনৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা দুয়োজনৰ মাজত বুজাবুজি আজি থাকিব।
আজি কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব আৰু টকা পইচাৰ ক্ষেত্ৰতো মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ফ, ভ আৰু ধৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। ধনুৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকে যি কাম কৰিব বা কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। ধনুৰাশিৰ প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, তেওঁলোকে ভাল ফলাফল লাভ কৰিব। দাম্পত্য জীৱনতো হ'ব, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভালপোৱা লগতে বুজাবুজি থাকিব দুয়োৰে মাজত। আজি স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব, কোনো অসুবিধা নাপায়, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আৰু পৰিয়ালৰ কথা ক'বলৈ গ'লে পৰিয়ালত আজি আপোনাৰ শুভ মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি থাকিব। আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে ৰঙা। ধনুৰাশিৰ জাতক জাতিকাসকল আজিৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো খ, বৰ্গীয় আৰু ক্ষৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফলৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে কিছু স্বাস্থ্য সম্পৰ্কত কিছু অসুবিধা পাব পাৰে, গতিকে স্বাস্থ্য সম্পৰ্কীয় যত্ন ৰাখিব। আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে, লগতে পৰিয়ালৰ সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে। কথা বতৰা কওঁতে আপুনি সাৱধান থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনত মধ্যমীয়া ফল পাব। আপুনি অকণমান কৰ্মক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰত নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। শুভ সংখ্যা 1, শুভ ৰং ৰঙা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো গ, কালিবহ আৰু দন্তীয়াহৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনৰ ৰাশিফল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ আকস্মিকভাৱে ধন লাভৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ আৰু দাম্পত্য জীৱনতো শুভ, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি বুজাবুজি দুয়োৰে মাজত থাকিব। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। আপুনি অকণমান পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে সাৱধানে কওক। এইখিনি হ'ব আপুনি পৰিয়ালৰ ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰিব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে নীলা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজিৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি, মীন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো দন্ত্যাদ, প্ৰথম ছ, দন্ত্যাদ থ আৰু নিয়ৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মীন ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে, বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ৰাখিব লাগিব। আৰু আজি টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ, আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আৰু প্ৰেমৰ ক্ষেত্ৰত শুভ, দাম্পত্য জীৱনতো শুভ, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভালপোৱা দুয়োটাৰ মাজত থাকিব। কৰ্মক্ষেত্ৰত আজি আপুনি অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে কৰ্মক্ষেত্ৰত ভুল হোৱাৰ সম্ভাৱনা আছে। গতিকে আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিলে তাৰ পৰা অকণমান হ'লেও সকাহ লাভ কৰিব। আপুনি পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে পৰিয়ালত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা 5 আৰু শুভ ৰং সেউজীয়া। মীন ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো ভালে কুশলে পাৰ হৈ যাওক।